নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ আশা কৰো সকলোৱে ভালে আছে আজি মই আপোনালোকক আনন্দৰাম বৰুৱা এৱাৰ্ডৰ বিষয়ে ক'ব ওলাইছো যেটো ষ্টুডেন্ট হেতৰ কাৰণে দিব বিশেষকৈ আপোনালোকে 10 আৰু 12 পাছ কৰা ষ্টুডেন্ট বুৰে পাব 15000 কৈ সো আপোনালোকে জুনে ষ্টুডেন্ট হয় ভিডিওটো হেখলৈকে চাক স্কিমটো কি হয় আৰু ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি আৰু আপোনালোকে কোনে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব অথবা কি ডকুমেন্টছ লাগিব গোটেই বুৰৰ বিষয়ে ডিটেইলছত কম সো আপোনালোকে ভিডিওটো স্কিপ নকৰি হেখলৈকে চাব আৰু আপোনালোকে যদি ঘৰত কোনোবা ভাই ভন্টি আছে পঢ়ি থকা এতিয়া তেনেহলে আপোনালোকে এই ভিডিওটো হেতৰ লগতো শেয়াৰ কৰিব কিয়নো স্কিমটোৰ আৰু বেছি দিন নাই সো আপোনালোকে তাৰ আগতে এপ্লাইটো কৰি দিব সো আৰু দেৰি নকৰি ভিডিওটো লৈ আগবাঢ়ো আজিৰ ভিডিওটোত আমি আপোনালোকক আনন্দৰাম বৰুৱা এৱাৰ্ড 2024 বিষয়ে ক'ব লৈছো যেটো আপোনালোকে অনলাইন এপ্লিকেশন ফৰ্ম ফিল আপ কৰিব লাগিব স্কিমটো গভৰ্নমেন্ট অফ আসামৰ স্কিম হয় হেতু কাৰণে আপোনালোকে অনলাইন এপ্লিকেশন প্ৰসেস কৰিব লাগিব আনন্দৰাম বৰুৱা कैश अवार्ड स्कीमर कारण आपलोगे যদি एलिजिबल হয় তেনেহলে অনলাইন অফিশিয়াল বিদ্যাৰ্থী অথবা মাধ্যমিক পোৰ্টেল এই দুটাৰ ভিতৰত এপ্লাই তো কৰি দিব পাৰে তাৰ আগতে আপোনালোকক আনন্দৰাম বৰুৱা এৱাৰ্ড স্কিমৰ বিষয়ে কৈ দি আছো এটো আপোনাৰ অনাৰ কৰা হৈছিল আমাৰ লেট আনন্দৰাম বৰুৱা ছাৰৰ কাৰণে তেখেতে 4th ইন্ডিয়ান আৰু আমাৰ প্ৰথম অসমীয়া প্ৰথমজন মানুহ আছিল যোনে প্ৰেষ্টিজিয়াছ ICS আৰু ফাৰ্ষ্ট ইন্ডিয়ান এপইন্টেড এজ ডেপুটি কমিশনাৰ সো এই এৱাৰ্ড স্কিমটো তেখেতৰ ওপৰত ৰাখা হৈছে আৰু কোলে জনকে নেম অফ স্কিম আনন্দৰাম বৰুৱা कैश अवार्ड स्कीम 2024 আৰু ইয়াৰ অফ লঞ্চ এটো 2005 ত লঞ্চ কৰা হৈছিল আৰু এৱাৰ্ড এমাউন্ট 15000 কৈ পাব আৰু গভৰ্নমেন্ট অফ আসামৰ পৰা আহিছে আৰু নেম অফ অৰ্গানাইজেচন আপোনালোকে এডুকেশন সেকেন্ডাৰী ডিপাৰ্টমেন্টৰ পৰা আহিছে আৰু মোড অফ এপ্লিকেশন আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু এপ্লাই প্ৰসেছটোৰ বিষয়ে বা কিবা যদি আপোনালোকৰ অসুবিধা হৈছে তেনেহলে ইয়াতে ফোন নম্বৰ WhatsApp নম্বৰ আৰু ইমেইল আইডি দিয়া আছে আপোনালোকে ইয়াতে কন্টাক্ট কৰিব পাৰে অথবা আপোনালোকে আমাক কমেন্ট কৰি জনাব পাৰে আমি আপোনাৰ হেল্প কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি নাজানে কৈ দিও এই এৱাৰ্ড স্কিম টো প্ৰত্যেক বছৰে দিয়া হয় লাষ্ট 2019 লৈকে এই এৱাৰ্ড স্কিমৰ আন্ডাৰত ল্যাপটপ দিয়া হৈছিল এটা যেটো আপোনালোকে 2 ইয়াৰ্ছৰ কাৰণে 3G 4G ইন্টাৰনেট কানেকচন সাবস্ক্ৰিপচন আছিল আৰু লগতে সাৰ্টিফিকেট আৰু বুকছ আছিল সাবজেক্ট NCERT আৰু PDF ফৰমেটৰ ডিজিটেল কন্টেন্ট 2D 3D এনিমেশন অডিও ভিডিও আৰু ইচ ষ্ট্ৰীম অনলাইন কোচিং এণ্ড স্কোৰ ইমপ্ৰুভমেন্ট সিস্টেম আছিল ফৰ সায়েন্স ষ্টুডেন্টস কিন্তু 2020 ৰ পৰা ল্যাপটপৰ জায়গা 20000 কৈ দিয়া হৈছিল ষ্টুডেন্ট হেতক এজ COVID-19 পেন্ডেমিক যেটো আহিছিল হেতু কাৰণে সাপ্লাই চেইনৰ ডিস্টার্ব হোৱা 20000 কৈ ক্যাশ প্ৰাইজ দিয়া হৈছিল কিন্তু এইবাৰ গভৰ্নমেন্টে ডিসাইড কৰিছে যে আপোনালোকৰ 15000 কৈ ট্ৰান্সফাৰ কৰিব আপোনালোকৰ বেংক একাউণ্টত যি সকলে এলিজিবল হ'ব হেতক 15000 কৈ ট্ৰান্সফাৰ কৰা হ'ব আৰু ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন আৰু পাৰ্সেন্টেজ ইয়াতে দিয়া আছে যি সকল ষ্টুডেন্টে ষ্টাৰ মাৰ্ক অথবা 75% অথবা ইয়াতকে বেছি HSLC এক্সামিনেশন কন্ডাক্টেড বাই সেবা যি সকলে সেবা বোৰ্ডৰ আন্ডাৰত 75% অথবা ষ্টাৰ মাৰ্ক পাইছিলে তেখেত সকলে এলিজিবল হ'ব এটো স্কিমৰ কাৰণে এপ্লাই কৰিবলৈ আৰু ইয়াৰো পাসিং ইয়াতে দিয়া আছে আপোনালোকে কোৱালিফাইং এক্সামিনেশন পাৰ্সেন্টেজ 2024 মানে এটো বছৰত পাস আউট হ'ব লাগিব আৰু এক্সামিনেশন বোৰ্ড ইয়াতে দিয়া আছে ষ্টুডেন্ট হু পাসড देयर কোৱালিফাইং এক্সামিনেশন ফ্ৰম দ্য বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন আসাম আৰ অনলি এলিজিবল টু সাবমিট এপ্লিকেশন ফৰ দিস স্কিম মানে আপোনালোকে যি সকলে আসাম সেৱা বোৰ্ডৰ আন্ডাৰত পাস আউট কৰিছে অকল হেতে এটো স্কিমৰ আন্ডাৰত এপ্লাই কৰিব পাৰিব সো বন্ধুসকল আপোনালোকে যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া মিলে তেনেহলে আপোনালোকে ফৰ্মটো ফিল আপ কৰিব পাৰে অনলাইন এপ্লিকেশন অফিশিয়াল ৱেবছাইটত গৈ যি সকল ষ্টুডেন্টছে এপ্লাই কৰিব বিচাৰে ইয়াত আপোনালোকে কেনেকৈ কৰিব মই অলপখিনি কৈ দি আছো ফাৰ্স্ট আপোনালোকে ডেসক্ৰিপচন বক্সত এপ্লাই লিংকটো পাব অনলাইন এপ্লিকেশন ফৰ্ম লিংকটো দিয়া থাকিব আপোনালোকে তাতে ক্লিক কৰি পোৰ্টেলখনত সোমাব পাৰে অথবা অফিশিয়াল ৱেবছাইটটো পাব আপোনালোকে ডাইৰেক্ট তাতে গৈ চাই কেনে এপ্লাইটো কৰি দিব পাৰে তাৰ পিছত আপোনালোকে ৰোল কোড আৰু ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ দি কেনে লগইন বাটনত ক্লিক কৰিব তাৰ পিছত আপোনালোকে বেংক একাউণ্ট ডিটেইলছটো দি পেজটো সেভ কৰি দিব তাৰ পিছত আপলোড কৰিব আপোনালোকৰ গোটেইবোৰ ডকুমেন্টছ যি বিচাৰে সেই গোটেইবোৰ ডকুমেন্টছ আপোনালোকে সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত এটা একনলেজমেন্ট ৰিসিপ্ট পাব সেই ৰিসিপ্টখন আপোনালোকে প্ৰিন্ট আউট কৰি ৰাখি ল'ব আৰু আপোনালোকে যদি লগইন কৰিব পাৰা নাই কিন্তু আপোনালোকে এলিজিবল হয় তেনেহলে আপোনালোকে ওপৰত দিয়া যেটো হেল্পলাইন নম্বৰ কলো আপোনালোকে হেতু নম্বৰত কন্টাক্ট কৰিব পাৰে অথবা আপোনালোকে ডিস্ট্ৰিক্ট ইন্সপেক্টৰ স্কুল অফিস আপোনালোকে তাতে গৈ আপোনালোকৰ ডিটেইলছটো দি আহিব পাৰে আৰু আপোনালোকে কি ডকুমেন্টছ লাগিব ইয়াতে দিয়া আছে প্ৰথমটো হল আপোনালোকৰ HSLC অথবা AHSM সাৰ্টিফিকেট এণ্ড মাৰ্কশিট লাগিব সেকেন্ডটো হল ফ্ৰন্ট পেজ বেংক পাসবুকৰ লাগিব আৰু মোবাইল নম্বৰটো দিব লাগিব তাৰ পিছত স্পেসিফিকেশন অফ ডকুমেন্টছ ইয়াতে সাইজ আৰু স্পেসিফিকেশন দিয়া আছে আপোনালোকৰ সাইজ 200 KB তলত হ'ব লাগিব আৰু উইথ হৰিজন্টেল গ্ৰেটাৰ দেন 400 পিক্সেল আৰু হাইট ভাৰ্টিকেল গ্ৰেটাৰ দেন 600 পিক্সেল হ'ব লাগিব আৰু ফৰমেট আপোনালোকে PDF ফৰমেটত আপলোড কৰিব লাগিব আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হল 15th জুলাইৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো হল 31st জুলাই লৈকে আৰু ডেট অফ ডিস্ট্ৰিবিউশন অফ এৱাৰ্ড হেতু বৰ্তমানলৈকে আপডেট কৰা হোৱা নাই হেতু পিছত আপডেট কৰা হ'ব সো বন্ধুসকল আপোনালোকে যদি এলিজিবল হয় তেনেহলে সোনকালে গৈ এপ্লাইটো
কৰি দিব সময় যথেষ্ট কম সো আপোনালোকে সোনকালে এপ্লাইটো কৰি দিব আৰু আপোনালোকৰ পৰিয়ালত যদি আৰু কোনোবা ষ্টুডেন্ট আছে যিসকলে এই বছৰ 10 পাছ কৰিছে তেনেহলে আপোনালোকে ভিডিওটো প্লিজ হেতৰ লগতো শেয়াৰ কৰি দিব আৰু কিবা বুজিব যদি অসুবিধা হৈছে তেনেহলে আপোনালোকে আমাক কমেন্ট কৰি জনাব পাৰে আমি আপোনাৰ হেল্প কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি ফৰ্মখন ফিল আপ কৰিব বিচাৰে তেনেহলে আপোনালোকে আমাক কন্টাক্ট কৰিব পাৰে আমি আপোনাৰ ফৰ্মখন ফিল আপ কৰি দিব পাৰিম সো বন্ধুসকল ভিডিওটো যদি হেল্পফুল পাইছে তেনেহলে প্লিজ ভিডিওটো লাইক এটা কৰি দিব আৰু আপোনালোকে বন্ধু বান্ধৱী হেতৰ লগত শেয়াৰ কৰিবই লগতে আপোনালোকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কিয়নো আমি অসমৰ লগতে ভাৰতৰ বিভিন্ন ধৰণৰ চাকৰি বিষয়ে আপোনালোকক কৈ থাকো সো আপোনালোকে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব সো আজিলৈ ইয়াতে সামৰিলো ধন্যবাদ।